অলপমান দাঙি দিয়কচোন অলপমান দাঙি দিয়ক অলপমান ওপৰলৈ দাঙি অলপমান শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ আজি এই গৌৰী হাইস্কুলৰ প্ৰাংগণত আমাৰ হাৰ্ট জুবিন গাৰ্গৰ জন্ম বাৰ্ষিকী অনুষ্ঠান হিচাপে আজি আমাৰ ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠান হৈ গ'ল। ইয়াতে সদ্যহতে 32টা নাহৰৰ পুলি ৰোৱাৰ এটা পদক্ষেপ লোৱা হৈছে। এইখিনি কাম আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰাই কৰাৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। হয়, আমাৰ গৰুগুটি হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী গোটাই সকলোৱে মিলি আমি আজি জুবিন গাৰ্গৰ তাৰমানে জন্মৰ উপলক্ষে আমি গছৰ পুলি ইতিমধ্যে ৰোপণৰ কৰিছোঁ। তেওঁৰ যাতে চিৰ আত্মাই শান্তি পাক তাৰ উপলক্ষে আমি আজি এই পদক্ষেপটো গ্ৰহণ কৰিছোঁ। আজি হাৰ্টক জুবিন গাৰ্গৰ জন্মদিন, 53তম জন্মদিন। আৰু এই জন্মদিনত আমি গৰুগুটি হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মিলি তেওঁৰ নামত তেওঁ যিহেতুকে নাহৰৰ পুলি ভাল পাইছিল, নাহৰৰ গছ ভাল পাইছিল, আৰু তেওঁৰ স্মৃতিতে আমি প্ৰায় 30-40জনমান প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আজি গৰুগুটি হাইস্কুলত আমি বৃক্ষৰোপণ কৰিলোঁ আৰু গোটেইকেইটা আমি নাহৰৰ পুলি আমি ৰুইছোঁ। গতিকে তেওঁৰ যাতে স্মৃতিটো আমি বজাই ৰাখিব পাৰোঁ, তেওঁৰ আদৰ্শটো আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি গৰুগুটিৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল লগ লাগি আমি চেষ্টা কৰিছোঁ। আজি আমাৰ গৰুগুটি PMC উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহান শিল্পী অমৃতকণ্ঠ জুবিন গাৰ্গৰ 53তম জন্মতিথিত নাহৰৰ পুলিৰে তেখেতক আমি
জন্মদিনত উপহাৰ দিব বিচাৰিছোঁ, যাতে এই নাহৰে আমাৰ জুবিন যে দেৱক জুবিনে কৰি ৰাখে তাৰে স্মৃতি হিচাপে আমি অনুষ্ঠিত কৰা। পবিত্ৰ জন্মদিনত আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বৃক্ষৰোপণ কাৰ্যসূচীটো ৰূপায়ণ কৰিম। ইতিমধ্যে প্ৰায় এই কাৰ্যসূচীটো সমাপনৰ দিশে আহি আছে। ইয়াৰ জৰিয়তে এই মহান আত্মাটোক আমি পুনৰবাৰ স্মৰণ কৰিলোঁ, মনত পেলালোঁ আৰু ভৱিষ্যত প্ৰজন্মই আমাৰ এই কাৰ্যটো দেখি তেওঁলোকে উদগনি পাইছে। তেওঁলোকেও আমাৰ লগত যথেষ্ট সহযোগ ৰাতিপুৱাৰ পৰাই কৰি আছে। গতিকে তেওঁলোকৰো জুবিন গাৰ্গ হ'ব নোৱাৰিলেও তেওঁলোক যাতে সেইজনৰ আদৰ্শলৈ আমাৰ অসমখনক বিভিন্ন দিশত আগবঢ়াই লৈ যাব পাৰে, তাৰে মই আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যি এটা প্ৰচেষ্টা, নাহৰৰ পুলি ৰোৱাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাটোক শলাগিছোঁ। লগতে প্ৰাক্তন ছাত্ৰী হিচাপে মই গছপুলি ৰুইও খুব আহ্লাদিত হৈছোঁ। নাহৰৰ পুলিয়ে আমাৰ স্কুলখন ধুনীয়াকৈ শুৱাই ৰাখক আৰু লগতে যিখিনি আমাৰ ল'ৰা ছোৱালীয়ে মৃণালৰ লগত লগ লাগি কামখিনি কৰি আছে, সিহঁতৰ কাৰণেও মই এটা হাত চাপৰি দিলোঁ। সিহঁতক শলাগৰ শৰাই আগবঢ়াইছোঁ। সিহঁতে ইমানখিনি কৰি দিয়াৰ কাৰণে যথেষ্ট ভাল লাগিল। এয়া জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে নাহৰৰ পুলি ৰোপণ কৰা হৈছে। আমাৰ স্কুলৰ প্ৰাক্তন ছাত্ৰবিলাকে নাহৰৰ পুলি তেওঁলোকে দি দিছে আৰু তেওঁলোকৰ নামত মই এই পুলিটো ৰুই দিলোঁ আৰু তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, নমস্কাৰ। মই গড়খুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক। আজিৰ দিনটো আমাৰ অসমবাসীৰ কাৰণে এটি উল্লেখনীয় দিন। এই দিনটোতেই আমাৰ অসমীয়াৰ হিয়াৰ আমঠু হৃদস্পন্দন জুবিন গাৰ্গদেৱৰ জন্ম হৈছিলে, কিন্তু অতি দুখেৰে জনাবলগীয়া হৈছে তেখেত কিন্তু আজিৰ দিনটোত আমাৰ মাজত নাই। তেখেত নোহোৱাকৈ এইবাৰ আমাৰ প্ৰথমবাৰৰ কাৰণে তেখেতৰ জন্মদিন উদযাপন কৰা হৈছে। তেখেতৰ জন্মদিন উপলক্ষে আমাৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমাৰ গড়খুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আজি তেখেতৰ জন্মদিন পালন কৰা হৈছে। লগতে এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি এটি গছপুলি এখন কাৰ্যসূচী গ্ৰহণ কৰিছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কিছুসংখ্যক আহি ইয়াতে তেওঁলোকে ৰোপণো কৰিছে আৰু ইয়াৰ যিখিনি যাৱতীয় সা খৰচ তেওঁলোকে বহন কৰিছে, তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিম, তেখেতে জুবিন গাৰ্গদেৱে ভাল পাইছিলে নাহৰৰ গছ আৰু তেখেতে কৈছিলে নাহৰৰ পুলি ৰোপণ কৰিবৰ কাৰণে প্ৰতি ঘৰৰ পদূলিতে যাতে নাহৰৰ গছপুলি ৰোপণ কৰে, সেই আহ্বানটো জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজি বহু ঠাইত এই নাহৰৰ গছপুলি ৰোপণ কৰিছে আৰু ইয়াতো আজি এই নাহৰৰ গছপুলি ৰোপণ কৰা হৈছে। আৰু এই নাহৰৰ গছপুলিকেইটা যিমানেই ডাঙৰ হ'ব বা আমাৰ মাজত থাকিব, তেতিয়া আমাৰ এনেকুৱা লাগিব যেন জুবিন গাৰ্গ আমাৰ মাজত আছে। আৰু এইটো কথাও সঁচা যে তেখেতৰ সৃষ্টিৰ মাজেৰে আমাৰ মাজত থাকিব আৰু নাহৰৰ গছকেইজোপা দেখাৰ লগে লগে তেখেতৰ প্ৰতি আমাৰ মনলৈ আহিব
শ্ৰদ্ধাৰ ভাৱ আহিব আৰু আমাৰ মাজত জীয়াই থাকিব আৰু আশা কৰিম এনেকুৱা ধৰণৰ কাৰ্যসূচী যাতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনতো লয় তাৰ বাবে আশা ৰাখিছোঁ আৰু আমাৰ স্কুলৰ ফালৰ পৰা জুবিন গাৰ্গদেৱৰ যি উপজা দিন তেখেতলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা উপজা দিনৰ